আনৰ কথাক ওজন দি পেলাই ইয়াত সোমোৱাই পেলাই আপোনাৰ গোটেই মস্তিষ্কটো ভাৰী কৰি নল'ব দেই কাৰণ আনৰ কথাৰ আপুনি ওজন আজিকালি লোকৰ কথাৰ ওজনে আমাৰ মস্তিষ্ক ভাৰী কৰিবলৈ আৰম্ভ কৰিছে নিজৰ কথা নাই একো হয়নে গতিকে লোকৰ যিবিলাক কথা বতৰাই আপোনাৰ ব্ৰেইনত সোমাই পেলাই আপোনাক লোডেড কৰি দিছে তাৰ পৰা আপুনি মুক্ত হ'বলৈ ৰেগুলাৰ মেডিটেশ্যন কৰিব লাগিব মেডিটেশ্যনৰ ক্লিপ ইতিমধ্যে মই দি দিছোঁ পাব আপুনি ইউটিউবত দ্বিতীয়তে আনৰ কথা বতৰাই আপোনাৰ ওপৰত হাবি হ'ব নোৱাৰাকৈ আপুনি এখন নিজৰ এটা ওৰা এখন বেৰা তৈয়াৰ কৰক আৰু সেই বেৰাখন তেতিয়াহে নিৰ্মাণ হ'ব যেতিয়া আপুনি ৰাতিপুৱা শুই উঠি শক্তিশালী সংকল্প ল'ব চেষ্টা কৰক জীৱনটোক আপুনি লাইট পাতলকৈ জীয়াবলৈ চেষ্টা কৰক কাৰণ যিমান পাতল হৈ থাকিব সিমানে সকলো কথা সহজ লাগিব নিজৰ কথা ভাবক নিজে দিনটোত কি কৰিলে ক'ত কি কৰিলে কি কৰিবলগীয়া আছে কেনেকৈ কৰিব ক'ৰবাত নিজৰ দ্বাৰা কিবা ভুল হ'ল নেকি ক'ৰবাত নক'বলগীয়া ক'লোঁ নেকি ক'ৰবাত নকৰিবলগীয়া আচৰণ কৰিলোঁ নেকি ক'ৰবাত কথাটো ক'ব নালাগিছিলে সেই কিয় যে কৈ দিলোঁ আকৌ ক্ষমা খোজক নিজক চেক কৰি থাকক আমাৰ কামেই হৈছে নিজক চেক কৰা চেঞ্জ কৰা পৰমাত্মাৰ মহাবাক্য চেক এণ্ড চেঞ্জ তাকে নকৰি যদি আমি লোকৰ কথা বতৰাক যদি ইয়াত হাবি কৰি লওঁ তেন্তে মন বুদ্ধি আমাৰ বিষণ্ণ হ'ব বহুত দুৰ্বল হ'ব আৰু ঘৰৰ সিদ্ধান্ত লোৱাত ই সঁচাকৈ বাধা হৈ যাব কাৰণ লোকৰ কথা যেতিয়া আমাৰ ইয়াত ভাৰী হ'বলৈ আৰম্ভ কৰে তেতিয়া আমি খিংখিঙীয়া হওঁ খঙাল হওঁ বহুতে খঙাল হয় অকণমানতে টিঙিচকৈ খংটো উঠে যদি আমি চাওঁ চালি জাৰি খংটো কৰোবাৰ উৎসটো ক'ৰবাত আছিলে ঝাৰিলেগৈ কাৰোবাৰ ওচৰত হয়নে গতিকে এই খংটোক নোহোৱা কৰিবলৈ আমি কি কৰিব লাগিব সংকল্প ল'ব লাগিব এই গোটেই সংকল্পখিনি কিতাপত লিখি থোৱা আছে পুথিখনত ল'ব পাৰিব পুথিখন সংকল্পবিলাক লওঁতে ধীৰ স্থিৰ শান্ত আৰু সকলো সন্দেহৰ পৰা মুকলি হৈ ল'ব লাগিব তেতিয়াহে কামত দিব গতিকে ৰাতিপুৱা শুই উঠি সংকল্প লওক সংকল্প নোলোৱাকৈ দিনটো আৰম্ভণি নকৰিব আৰু ৰাতি শোৱাৰ আগত সংকল্প লওক আনৰ কথা বতৰাক আনৰ বুলিয়েই এৰি দিয়ক মোৰ নহয় সেয়া তেওঁৰ কথা বতৰা তেওঁৰ স্বভাৱ তেওঁৰ সংস্কাৰ তেওঁৰ ভাগ্য তেওঁ খাই আছে মোৰ কি দাদাহে যায় পৰমাত্মাৰ মহাবাক্য সাক্ষী দ্ৰষ্টা হোৱা মানে সাক্ষী হৈ চাই থাকা তুমি সাক্ষী হ'বই লাগিব চকুৰ আগতে ইমান ঘটনা ঘটি আছে আপুনিতো চাবই লাগিব নাচাওঁ বুলি আপুনি চকুটো মুদি ৰাখিব নোৱাৰে নুশুনো বুলি কাণখন আপুনি বন্ধ কৰি ৰাখিব নোৱাৰে হয়নে সাক্ষী হ'ব লাগে সাক্ষী মানে কি মই আত্মা পৰমাত্মাৰ সন্তান এয়া যি চলি আছে একুৰেট চলি আছে সকলোৱে নিজৰ কৰ্মৰ ফলডাল লৈ আছে সেই মতে চলি আছে তাত আমি আশ্চৰ্য হ'বলগীয়া একো নাই আচলতে একো আশ্চৰ্য হ'বলগীয়া নাই দেই গতিকে মনত কোনো ভয় শংকা আনৰ প্ৰতি কিবা কিবি একেবাৰে ধৰি নাৰাখিব সেইবাবে ঘৰখনতে সেই পৰিৱেশ গঢ়ি তোলক ঘৰখন হৈছে তীৰ্থস্থান সেইখন ঘৰতেতো ভাগ্য নিৰ্মাণ হৈ আছে সেইখন ঘৰতেতো ভাগ্য ধ্বংস হৈ আছে ঘৰৰ পৰিৱেশটো আপুনি পজিটিভ কৰক সুৰক্ষিত কৰক যিখন ঘৰত শুই উঠি পৰমাত্মাৰ মহাবাক্য চলিব সেইখন ঘৰত কেতিয়াও কোনো ধৰণৰ অসুৰক্ষিত কোনো ধৰণৰ অশান্তি অসূয়াৰ সৃষ্টি হ'বই নোৱাৰে পৰমাত্মিক শক্তিতকৈ পৃথিৱীত আৰু বেলেগ শক্তি একো নাই এই পৃথিৱীত গতিকে মেডিটেশ্যন কৰক মেডিটেশ্যনৰ ক্লিপ মই ৰিচেণ্টলি এটা আপলোড কৰিছোঁ মেডিটেশ্যন পূৰ্ণাংগ মেডিটেশ্যন কৰক ফ'ল' কৰক শিকক জানক যদি কিবা বিশেষ প্ৰয়োজন আছে বুলি ভাবে মোৰ লগত আপুনি ব্যক্তিগতভাৱে কাউন্সেলিং কৰিব পাৰে তাৰ বাবে আপুনি ইনবক্সত লিখিব আৰু যেনেকৈ সমস্যা তেনেকৈ সমাধান যিখন পুথি মই ইতিমধ্যে আপোনালোকৰ বাবে প্ৰকাশ কৰি উলিয়াইছোঁ সেইখন আপুনি লৈ ল'ব পাৰিব সেইখন গাইডবুক হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব তাতে বিভিন্ন সংকল্পৰ কথা লিখা আছে
কেনেকৈ কৰিব লাগে, কোন সময়ত কৰিব লাগে, কি কৰিব লাগে। গতিকে একো টান নহয়, জীৱনটোক টান বুলি নাভাবিব, বহুত সহজ, একেবাৰে সহজ। সকলো কথাক আপুনি, প্ৰতিটো কথাকে আপুনি ওজন দি নিদিব, কথাৰো ওজন আছে। লোকৰ কথাক কেতিয়াও ওজন দি পেলাই নিজৰ মস্তিষ্কত সোমোৱাই নল'ব, ভেৰি ইম্পৰ্টেণ্ট। আনৰ কথাক ওজন দি নিৰাকাৰ পৰমাত্মাৰ আশীৰ্বাদ আৰু কৃপা দৃষ্টি সদায় তোমাৰ লগত আছে, আজীৱন থাকিব। কেতিয়াও বাহিৰলৈ ওলাই গ'লে চিন্তিত নহ'ব। আপোনাৰ চিন্তাই তেওঁলোকৰ বাবে নিগেটিভ অসুৰক্ষিত ভাইব্ৰেশ্যনৰ ক্ৰিয়েট কৰিব পাৰে। কাৰণ আকৌ কম, মাকে যি চিন্তন কৰিব, সেই চিন্তনৰ আধাৰত যি ভাইব্ৰেশ্যন নিৰ্মিত হ'ব, সেই ভাইব্ৰেশ্যনে কিন্তু সন্তানক স্পৰ্শ কৰিব, ক্ষতি কৰিব পাৰে। আপুনি জানে সন্তান বেয়া হৈছে, বিপথে গৈছে, ধৈৰ্য ধৰক। অন্ততঃ 33 দিন ধৈৰ্য ধৰি পেলাই সংকল্পখিনি কৰক। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল আশীৰ্বাদ দিয়ক, গালি গালাজ নকৰিব, টানকৈ নক'ব, আনৰ ওচৰত ইটিকিং নকৰিব, আনৰ লগত তেওঁৰ বেয়া কথাখিনি নাপাতিব। যিমান পাৰে তেওঁক মৰম দিয়ক, আপোনাৰে সন্তান। আনৰ আগত কৈনো কি লাভ, কোনেনো কি সমাধান দিব, নহয় জানো? গতিকে কেৱল মাতৃ হৈ আহিছোঁ, সন্তান জন্ম দিছোঁ, ভাল স্কুল দিছোঁ, খোৱা বোৱা দিছোঁ, মই নিজৰ কৰ্মত লাগি গৈছোঁ, সেইখিনিলৈকেতো ঠিকেই আছে। কিন্তু মাতৃ হিচাপে আৰু বহুত কৰণীয় আছে। কেতিয়াও সন্তান বেয়া হ'বই নোৱাৰে যদি আপোনাৰ সদায় এই আশীৰ্বাদ তেওঁলোকে পাই থাকে। সদায় মৰমৰে কথা পাতিব। দিনটোত যদি আপুনি সময় দিব পৰা নাই, যিকণ সময় দিব, ঘৰত থকা সময়খিনি অন্ততঃ সিহঁতক দিব। সিহঁতে নিবিচাৰিলেও পাকে প্ৰকান্তৰে সিহঁতৰ লগত থাকিবলৈ চেষ্টা কৰিব। কাৰণ এটা সময়ত সন্তানেও পিতৃ মাতৃৰ লগত কথোপকথন বন্ধ কৰি দিয়ে, হৰমনেল চেঞ্জ হয়। গতিকে এইখিনি সময়ত যিমান পাৰে সংগ দিব। সিহঁতে ভাল পোৱা খাদ্যই হওক, কাপোৰেই হওক, যিয়েই হওক, আপুনিও তাত ভাগ ল'ব। যিটো সিহঁতৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, সেইটো সিহঁতক বুজাই মৰমৰে তাৰ নেপথ্যত থকা বেয়াখিনি বুজাই এটা ভাল কিবা আপুনি দিবলৈ চেষ্টা কৰক। সিহঁতে নাজানে ভাল কি বেয়া কি, কিন্তু সিহঁতে নাজানে বাবে আপুনিও নাজানাকৈ গালি গালাজ নকৰিব। কাৰণ হৰমনেল চেঞ্জ হোৱাৰ লগে লগে তেওঁলোকে আপোনাৰ পৰা দূৰত্ব মেইনটেইন কৰিব। আপুনি বহুত কথা ক'ব, সিহঁতে এটা উত্তৰ দিব। বেছি কথা কৈ থাকিলে দৰ্জাখন বন্ধ কৰি দিবও পাৰে। চিন্তিত নহ'ব, আপোনাৰ এই সন্তান ডাঙৰ হৈছে, সন্মান দিব লাগিব। বহুত মৰম আৰু সন্মানৰ এইখিনি সাংঘাতিক চেঞ্চিটিভ পিৰিয়ড। ক্লাছ 9ৰ পৰা লৈ 12লৈকে বিৰাট চেঞ্চিটিভ। সিহঁতক সন্মান, মৰম, আপডালৰ প্ৰয়োজন। কণমানি আপডাল নহয়, টাচ কৰিব নিদিব আপোনাক, কিন্তু পাখে প্ৰকান্তৰে মৰমৰে হেণ্ডেল কৰক। কাকো মৰম দিব নালাগে আপুনি এই পৃথিৱীত, সন্তানক দিয়ক। সেই সন্তানে এদিন আপোনাৰ বুনিয়াদ হ'ব, হয়নে? আমি নাজানো কাইলৈ পৰিলে আমি থাকিম নাথাকিম। এই শৰীৰটো বা কিমান দিন ভেলিডিটি আছে নাজানো, কিন্তু এই থাকোঁতেই যেন সিহঁতৰ ভাগ্য নিৰ্মাণ কৰি থৈ যাব পাৰোঁ। সিহঁত যেন ডাঙৰ হৈ কেতিয়াও অসুৰক্ষিত অনুভৱ নহয়। সেইবাবে সদায় সন্তানক ঈশ্বৰমুখী কৰি ৰাখক, ঈশ্বৰমুখী কৰক। ৰাতিপুৱা শুই উঠি অন্ততঃ ঈশ্বৰক স্মৰণ কৰিবলৈ শিকাওক, মৰমৰে মেডিটেশ্যন শিকাওক। সিহঁতৰ লগতে বহি একেলগে ঈশ্বৰক স্মৰণ কৰক। এটা কথা সিহঁতৰ মনত সোমোৱাই দিয়ক যে ঈশ্বৰতকৈ সৰ্বশক্তিমান পৃথিৱীত আৰু কোনো নাই। ঈশ্বৰ, আল্লাহ, গড, ভগৱান, পৰম পিতা পৰমাত্মাক স্মৰণ কৰিবলৈ শিকাই দিয়ক। অন্ততঃ আপুনি থাকিলেও বিপদত পৰিলেও নিৰাকাৰ পৰম পিতা পৰমাত্মাই তেওঁলোকক সহায় কৰিব। পদাৰ্থগত বস্তু দি সিহঁতক আপুনি সন্তুষ্ট কৰিব নোৱাৰে। এদিন হ'ব, পিছৰ দিনাখন আকৌ লগা হ'ব। কিন্তু আপোনাৰ মৰমৰ কথোপকথন, মৰমেৰে কৰা আপডাল, প্ৰতিপালন, সিহঁতৰ কথা, প্ৰতিটো কথা শুনি পেলাই তাৰ ওপৰত লোৱা সিদ্ধান্তই আপোনাৰ আৰু তেওঁলোকৰ মাজত এডাল সুন্দৰ এনাজৰীৰ সৃষ্টি কৰিব, যিডাল কেতিয়াও নাভাঙে। অন্ততঃ আপুনি বুঢ়া বয়সত
কেতিয়াও অসুৰক্ষিত হ'ব নালাগে সন্তান থকা সত্ত্বেও বোলে ৰাস্তাই ঘাটে ঘূৰি ফুৰিছে আজিকালি বহুত দেখিছোঁ বহু ঘটনা ঘটি আছে সমাজত সন্তানক বহুত ভাল মানুহ কৰিলে ইনফৰমেশ্যন দিয়ালোঁ ডাঙৰ ডাঙৰ ডিগ্ৰী ডিপ্ল'মা দিয়ালোঁ সেইটো দৰকাৰ সদায় মনত ৰাখিব টকা পইচা প্ৰয়োজন পদাৰ্থগত বস্তু জীয়াই থকাৰ বাবে আৰ্নিং লাগিবই কিন্তু লিভিঙৰ কাৰণে জীয়াই থাকিবৰ বাবে সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতাও লাগিব সেয়াও সমানে দিব পাৰিব লাগিব